তিনিচুকীয়াত আৰক্ষীৰ অব্যাহত আছে মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান। আজি নিশা সিজুগুৰিস্থিত নিউ তিনিচুকীয়া ৰেলৱে ষ্টেচনৰ সমীপতে বিশেষ খবৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই ড্ৰাগছসহ আটক কৰে এজনক, পলায়ন কৰে আন এজন। ডিমাপুৰৰ পৰা ড্ৰাগছখিনি সৰবৰাহ কৰি অনাৰ সময়তে তিনিচুকীয়া আৰক্ষীয়ে সিজুগুৰি আৰক্ষীৰ সহযোগত মাকুম বৰহাবজানৰ ৰাহুল চাহু নামৰ যুৱকজনক ড্ৰাগছসহ আটক কৰে। দুটাকৈ চাবোনৰ বাকচত জব্দ কৰা ড্ৰাগছখিনিৰ পৰিমাণ 23.31 গ্ৰাম। লগতে যুৱকজনৰ পৰা জব্দ কৰে AS23 AF 3605 নম্বৰৰ এখন ৰয়েল এনফিল্ড মটৰচাইকেল। পাইছিলো চেম টু চেম কালাৰ তো মানে এইটো পজিটিভ হিৰ'ইন হয় ড্ৰাগছ